মুখ্যমন্ত্ৰীৰ অৱশেষত এটি সুখবৰ প্ৰদান কৰিলে। বৃদ্ধি হ'ব MDM অৰ্থাৎ মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে অসম চৰকাৰে। ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে খুব এটি সুখবৰ কঢ়িয়াই আনিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বাবেই চৰকাৰে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। আনহাতে MDM অৰ্থাৎ মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্পষ্ট কৰি দিছে। গতিকে এই ৰান্ধনি, অংগনবাড়ী আৰু আশা কৰ্মীসকল তেওঁলোকৰ কাৰণে এটি ভাল খবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি কম সময়ৰ ভিতৰত তেওঁলোকে বৃদ্ধি দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰে পৰা অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন সচলত সাব্যস্ত কৰিব বিক্ষোভ। বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পাছতো প্ৰাধিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। গুৱাহাটী চচলত ধৰ্মাচলী উপস্থিত প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে এক আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সংকেত দিছে। উল্লেখযোগ্য যে সংস্থাই 2017-18 চনত শিক্ষানুষ্ঠান প্ৰাধিকৰণ আইনৰ পূৰ্বে সংশোধন কৰি বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ আইনী বাধাৰ বাবে 2013 আৰু 2021 বৰ্ষত বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণৰ আওতালৈ আনিবলৈ চৰকাৰক সংস্থাই দাবী জনাই আহিছে। আনকি এই দাবীসমূহৰ সমৰ্থনত তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে। ইয়াৰ পূৰ্বেও চচলত তেওঁলোকে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই অনশনকাৰী শিক্ষক কৰ্মচাৰীসকলক আলোচনালৈ মাতি প্ৰাধিকৰণৰ আশ্বাস দিছিল। কিন্তু বাৰম্বাৰ আশ্বাসৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তেওঁলোকে ক্ষুণ্ণ হৈ পুনৰ আজিৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী আপডেট আমি আপোনালোকক জনাই থাকিম।